নমস্কাৰ ইয়া ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে এটা ব্ৰেকিং নিউজ অসমত একেদিনাই কৰোনাত মৃত্যু হৈছে 22 জনৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3045 জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1206 জন মুঠ কৰোনাত আক্ৰান্তৰ হাৰ 5.49% কোভিড টেষ্ট কৰা হৈছিল মুঠ 55480 জনৰ ৰাজ্যত কৰোনাৰ আৰোগ্যৰ হাৰ 90.77% অসমত একেদিনাই কৰোনাত মৃত্যু হৈছে 22 জন লোকৰ নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 3045 জন লোক কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1206 জন মুঠ কৰোনাত আক্ৰান্তৰ হাৰ 5.49% কোভিড টেষ্ট কৰা হৈছিল মুঠ 55480 জনৰ ৰাজ্যত কৰোনাত আৰোগ্যৰ হাৰ 90.77% ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৰোনাত আক্ৰান্ত হৈছে জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আক্ৰান্ত হৈছে কৰোনাত হেলথ সিটি হস্পিটেলত চিকিৎসাধীন অধিবক্তাগৰাকী নিলয় দত্ত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰো আছিল নিলয় দত্ত আমি আকৌ এবাৰ জনাইছো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৰোনাত আক্ৰান্ত হৈছে জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আক্ৰান্ত হৈছে কৰোনাত হেলথ সিটি হস্পিটেলত চিকিৎসাধীন অধিবক্তাগৰাকী নিলয় দত্ত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ক্ৰিকেটৰ আন্তঃৰাষ্ট্ৰীয় আম্পায়াৰো আছিল নিলয় দত্ত গোৱালপাৰাৰ ষ্ট্ৰং ৰুমত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আজি চিচিটিভি কেমেৰাৰ বিসংগতিৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰাত চিচিটিভি ইনষ্টলেশ্যনত জড়িত থকা 3 যুৱকক লৈ এই ৰহস্যৰ সৃষ্টি হৈছে 3 যুৱকৰ পৰিচয় পত্ৰত নাই ঠিকনা পৰিচয় পত্ৰত কেৱল লিখা আছে নাম যুৱক 3জনে চিচিটিভিৰ গয়নালৈ ষ্ট্ৰং ৰুমত প্ৰৱেশ কৰাৰ সন্দেহ কৰিছে একাংশ প্ৰাৰ্থীয়ে তিনিও আৰএছএছৰ লোক আৰু ইভিএম জালিয়াতি কৰা বুলি সন্দেহ কৰিছে কংগ্ৰেছ প্ৰাৰ্থীসকলে গামোচাৰে তিনিওৰে পিছফালে হাত বান্ধিলে ৰাইজে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনকো দোষাৰোপ কংগ্ৰেছৰ লগতে অন্যান্য প্ৰাৰ্থীসকলৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে কেইবাগৰাকীও প্ৰাৰ্থীয়ে দোষাৰোপ টোটেলি প্ৰশাসন বিজেপি আজি যি কথাবিলাক শুনিলে চিচিটিভি লগোৱা যিকেইজন ব্যক্তি আছে আইডেণ্টিটি কাৰ্ড দিছে উইদাউট এড্ৰেছ তাতে ডিচি অফিচৰ পৰা আৰু সহি কৰিছে এইটো কেনেকৈ হ'ব পাৰে টোটেলি এইকেইজন আৰএছএছৰ মানুহ ইয়াতে লগাই দিয়া হৈছে তেওঁলোকে ভিতৰত সোমাব পাৰে তেওঁলোকে সকলো কাম কৰিব পাৰে ভিতৰত যাব পাৰে আমি কেণ্ডিডেট আমি আহাৰ পিছত বাৰে বাৰে আমাক আঁতৰাই দিয়া হয় আমি ভিতৰত যাব নোৱাৰোঁ আৰু মোৰ এগেইনষ্টত যিজন কেণ্ডিডেট তেওঁ এই কলেজৰ প্ৰিন্সিপালে আছিল হা আৰু সেই চাবিৰ তালাটো এই কলেজ কৰ্তৃপক্ষৰ হাতত আছে মই বাৰম্বাৰ কোৱাৰ পিছত আমাৰ এডিচি মালাকাৰ এই ডিডিচি মালাকাৰ এওঁ বাইদেউ কালি অহাৰ পিছত কালিহে তালা মাৰিছে এইটো মই কোৱাৰ পিছত এইটো কেনেকুৱা এইটো ষ্ট্ৰং ৰুম এইটো ই কৰি আছে পহৰা দি আছে আৰু এই মুহূৰ্তত এক ব্ৰেকিং নিউজ জনাব বিচাৰিছো মেঘালয়ৰ ৰাজধানী শ্বিলঙক কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে জোৱাই আৰু তুৰা চহৰকো কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে 10 দিনৰ বাবে কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰিছে চৰকাৰে 1 মেৰ পুৱা 5 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈ বাহাল থাকিব এই নিৰ্দেশনা কোভিড পৰিস্থিতিৰ বাবে এই নিৰ্দেশনা মেঘালয় চৰকাৰৰ এই সময়ছোৱাত ৰেহাই পাব অত্যাৱশ্যকীয় সেৱাসমূহে কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত লৈছে চৰকাৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙক কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে জোৱাই আৰু তুৰা চহৰকো কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰা হৈছে 10 দিনৰ বাবে কণ্টেইনমেণ্ট এলেকা ঘোষণা কৰিছে চৰকাৰে 1 মেৰ পুৱা 5 বজাৰ পৰা 10 মেৰ পুৱা 5 বজালৈ বাহাল থাকিব এই নিৰ্দেশনা কোভিড পৰিস্থিতিৰ বাবে এই নিৰ্দেশনা দিছে মেঘালয় চৰকাৰে এই সময়ছোৱাত অৱশ্যে ৰেহাই পাব অত্যাৱশ্যকীয় সামগ্ৰী বা সেৱাসমূহে কোভিড পৰিস্থিতিৰ পৰ্যালোচনাৰ পাছত এই সিদ্ধান্ত লৈছে চৰকাৰে From 1st May, again, up to 10 May 21, up to 5 a.m. in the morning, for the entire state, all political, public, social, religious gatherings are not allowed, including meetings, so on and so forth, except weddings, funerals,
are permitted subjected to the permission to be issued by the concerned deputy commissioners. Number 2, all sporting activities is also closed from 1st up to 10th of May. Next, international border trade shall also be closed across the state. প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে শীঘ্ৰেই অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰে দেশত স্থাপন কৰা হ'ব অক্সিজেনৰ 1 লাখ ক্ষুদ্ৰ ভঁৰাল নিৰ্মাণ কৰা হ'ব 5 শতাধিক অক্সিজেন উৎপাদন প্ৰকল্প প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাতে অনুষ্ঠিত বৈঠকত সিদ্ধান্ত লোৱা হৈছে শীঘ্ৰেই অক্সিজেন উৎপাদন কৰাৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব উৎপাদিত অক্সিজেন চাহিদা অনুসৰি ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা হ'ব অক্সিজেন ৰহাৰ সুমিলা ৰংহাংপিৰ হত্যাকাণ্ডৰ বিৰুদ্ধে বকলিয়াঘাটত ৰাইজৰ প্ৰতিবাদী সমদল দোষীক চৰম শাস্তি প্ৰদানৰ দাবী প্ৰতিবাদকাৰী এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অসম চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে সুমিলা ৰংহাংপিৰ পৰিয়ালবৰ্গক 20 লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে পৰিয়ালৰ এজন সদস্যক চাকৰি দিয়াৰ দাবী প্ৰতিবাদকাৰী যোৱা 22 এপ্ৰিলত আমাৰ ভণ্টি সুমিলা ৰংহাংপিক প্ৰথমত মাৰ্ডাৰ কৰিছিল তাৰ পিছতে কেৰোচিন দি জ্বলাই দিয়া হৈছিল এই কাৰণে আমি দাবী কৰোঁ যে আমাৰ প্ৰকাশ বৰঠাকুৰ আৰু নয়নমণি বৰঠাকুৰক যাতে ফাষ্ট ট্ৰেক কোৰ্টতে ন্যায় পাব লাগে আমাৰ ভণ্টি সুমিলা ৰংহাংপিয়ে এই কাৰণে আমি দাবী কৰিছোঁ অসম চৰকাৰক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলক দাবী কৰিছোঁ যে অতি সোনকালে এইটো কেছটো চল্ভ কৰি কিনি যে কালপ্ৰিট আছে সিহঁতক আমি ফাঁচি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ এবাৰ জোৰাবাটত ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হয় এই ঘটনা মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল ইতিমধ্যে বৰ্ণিহাট আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ঘটনাটোৱে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ট্ৰাকৰ ভিতৰত উদ্ধাৰ হৈছে চালকৰ মৃতদেহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত সংঘটিত হৈছে এই ঘটনা মৃত লোকজন ত্ৰিপুৰাৰ তেলিয়ামুৰাৰ পৰিতোষ পাল মহাৰাষ্ট্ৰত কৰোনা মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিছে এদিনতে আক্ৰান্ত হৈছে 63,309 জন লোক বুধবাৰে ৰাজ্যখনত 985 জন আক্ৰান্তৰ মৃত্যু হয় এতিয়া দেশৰ বিভিন্ন প্ৰান্তত এই শোচনীয় অৱস্থা আৰু মহাৰাষ্ট্ৰত এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হৈয়ে আছিল তাৰ মাজতে আন এক খবৰ জনাইছো এদিনতে আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত 63,309 জন লোক বুধবাৰে ৰাজ্যখনত 985 জন আক্ৰান্তৰ মৃত্যু হৈছে এই খবৰ মহাৰাষ্ট্ৰৰ বাতৰিৰ মাজলৈ বৰপেটাত নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে 89 জন লোক জিলাখনত এই পৰ্যন্ত আক্ৰান্ত হৈছে মুঠ 795 জন লোক জিলাখনত বুধবাৰে মৃত্যু হয় 2 জন কৰোনা আক্ৰান্তৰ বৰপেটাত কৰোনাত এই পৰ্যন্ত মৃত্যু হৈছে 8 জনৰ ইফালে যোৰহাটত নতুনকৈ 72 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈকে যোৰহাটত 13,342 জন আক্ৰান্ত হৈছে যোৰহাটত এতিয়ালৈকে 76 জন আক্ৰান্তৰ মৃত্যু হৈছে বৰপেটাৰ খবৰ জনাইছো নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে তাত 89 জন লোক জিলাখনত এই পৰ্যন্ত আক্ৰান্ত হৈছে মুঠ 795 জন লোক জিলাখনত বুধবাৰে মৃত্যু হৈছিল 2 জন কৰোনা আক্ৰান্তৰ বৰপেটাত কৰোনাত এই পৰ্যন্ত মৃত্যু হৈছে 8 জনৰ ইফালে যোৰহাটত নতুনকৈ 72 জন কৰোনাত আক্ৰান্ত হৈছে বৰ্তমানলৈকে যোৰহাটত 13,342 জন আক্ৰান্ত হৈছে যোৰহাটত এতিয়ালৈকে 76 জন আক্ৰান্তৰ মৃত্যু হৈছে ত্ৰিপুৰাৰ বিবাহ ভৱনত পুৰোহিতক চৰিয়াই দৰা কইনাৰ সৈতে সকলো বৰযাত্ৰীক থানালৈ চুচুৰাই নিয়া জিলা দণ্ডাধীশে দিলে স্পষ্টীকৰণ সমগ্ৰ দেশজুৰি চৰ্চিত ঘটনাটোক লৈ ছ'চিয়েল মিডিয়াত প্ৰখ্যাত কণ্ঠশিল্পী সুনীল গমে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া
বিবাহ পাহাৰত জিলা সংঘটিত কৰা ঘটনাত গৰিহণা দিলে চমু নিগমে। আনহাতে সোমবাৰে নিশা সংঘটিত ঘটনালৈ বুধবাৰেও আগৰতলাত অব্যাহত আছে প্ৰতিবাদ। বুধবাৰে কেইবাগৰাকীও বিধায়কে প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰ দাবী জনালে ঘটনাৰ। কিন্তু এতিয়াও নিজৰ স্থিতিত অটল হৈ আছে জিলা দণ্ডাধীশগৰাকী। What is your name? लाओ कैमरा लेके आओ इसका तो चेहरा दिखना चाहिए अगर तलाब क्या नाम है तुम्हारा बताओ मैं डिस्ट्रिक्ट मजिस्ट्रेट में स्थित हूँ इसको फॉर ऑब्स्ट्रक्टिंग पब्लिक सर्वेंट ऑन ड्यूटी अरेस्टिंग दिस गाय हैज टू बी अरेस्टेड नहीं अभी यू विल आल्सो बी अरेस्टेड along with him नो व्हाट इज योर नेम इसको अरेस्ट करिए नाम बोलो मारो इसको हिट हिम आप लोग सामने करें आज मैंने एक वीडियो देखा जिसमें त्रिपुरा के एक डीएम साहब हैं शैलेश कुमार यादव। सुना है उम्र में कम है, 35 साल के हैं, छोटे हैं काफी, उम्र कोई भी हो। वो एक शादी में घुस के और कानून का पालन करने के लिए लोगों को कह रहे हैं। पहली बात तो ये कि मैं ये नहीं जानता कि शादी के जो गेस्ट उन्होंने परमिशन ली थी कि नहीं ली थी प्रॉपरली। वो कहते हैं 11:30 बजे तक परमिशन ली थी, डीएम साहब कहते हैं कि 10 बजे तक। चलो ये लीगल मामला है और ये मैं विशेषज्ञों पर छोड़ता हूं, इस पर कहना और कोई टिप्पणी करना मेरे लिए उचित नहीं होगा। लेकिन डीएम साहब ये क्या तरीका है? हम किस देश में रह रहे हैं भाई? इस तरीके से हम अपने देशवासियों से बात कैसे कर सकते हैं भाई? अगर वो गलती पे हैं तो आप उन्हें या तो बात कहने का मौका दीजिए। कोई कुछ कह रहा है, लेडी भी कह रही तो अरेस्ट हिम। ये आप ये कर रहे हैं अपनी ताकत पे इतना घमंड? अरे घमंड तो प्रधानमंत्री मोदी को भी नहीं है। वो भी लोगों से अगर बात करते हैं तो तमीज से बात करते हैं। आप डीएम हो के आप सिर्फ डीएम है भाई साहब, आप कोई हमारे राजा नहीं है इस देश के कि आप इस तरीके से बात कर सकते हैं। वो रजवाड़े गए। हाउ डेयर यू स्पीक टू पीपल लाइक दिस? और वो खासकर आज के दौर में जब सारी दुनिया परेशान है, खासतौर से भारत, हिंदुस्तान में त्राही मची हुई है, परेशान हैं लोग, दुखी हैं। जो पैसे वाले हैं वो भी ऐसा नहीं कि वो खुश हैं, घर बैठ के कौन खुश होगा? सब अपने काम में लगना चाहते हैं, काम करना चाहते हैं। फिर आसपास लोगों की मृत्यु देख के वैसे भी दिल दहल जाता है लोगों का। ऐसे में हमें एक दूसरे का साथ देना चाहिए यार। कमाल है, हाथ थाम के चलो। कोई गलती कर रहा है तो समझाओ, बुझाओ। आपको जो भी करना है आप कानूनी तरीके से कीजिए। आप ब्राइड ग्रूम का पीछे पकड़ के आप उसको धक्का दे रहे, हाउ डेयर यू टच हिम? और तो और आप एक पुलिस वाले को धक्का दे रहे हैं। ये कौन सी बदतमीजी है? इतनी हाई हैंडेडनेस, क्या इतने हाई हैंडेड आप? मेरे हिसाब से ये, मैं कुछ नहीं कहूंगा आपको कि आपको सजा मिलनी चाहिए या आपको आपकी जिस जगह पे आप डिजर्व नहीं करते आप वहां बैठे हुए हैं, आपको वहां से हटाना भी बहुत जरूरी है। एक समाज में मेरा जन्म हुआ है, आपको समाज में जन्म हुआ है। पहले सोशल जस्टिस चाहिए, बाद में विधायक। सोशल जस्टिस के लिए एक विधायक होने के नाते भी सोशल जस्टिस पाने के लिए मुझे रास्ता में बैठना होगा तो रास्ता में बैठूंगा, और रास्ता में सोना हो तो रास्ता पे सो जाऊंगा, जल में लामना होगा तो पानी में भी कूद जाऊंगा। फिर भी सोशल जस्टिस होना चाहिए। बहुत सारे आप लोगों में से थे भी, लेकिन मैं ये बोलना चाहूँगा कि इसके बारे में जो बहुत सारी मिस इन्फॉर्मेशन फैलाई जा रही है, कुछ सेक्शन ऑफ पीपल जो मिस इन्फॉर्मेशन फैला रहे हैं कि हमने ही परमिशन दिया, हमने ही गाड़ी की परमिशन दी, हमने रात भर शादी करने की परमिशन दी और सब कुछ लीगली हो रहा था और हमने इलीगल काम किया जा रहा था। तो देखिए, आपको बहुत क्लियरली मैं बता देता हूँ कि धारा 144 सेक्शन 144 का जो ऑर्डर है, आदेश, वो 22 अप्रैल से लागू है, जिसमें क्लियरली लिखा गया कि कोई मैरिज हॉल 10 बजे के बाद फंक्शन नहीं करेगा। अब अगर शादी का परमिशन दिया गया है तो इसमें इम्प्लाइड है कि उसके साथ साथ जितने लीगल प्रोविजंस इन फोर्स हैं दे विल फॉलो ऑल दैट। अगर मैं शादी का प्रोविजन देता हूँ उसमें हर एक शादी का परमिशन में, हर एक परमिशन में हम लिखेंगे कि आप 10 बजे के बाद शादी नहीं कर सकते। हमने तो नहीं बोला 10 बजे के बाद आप शादी नहीं कर सकते, 10 बजे के बाद अपने घर में आप शादी कर सकते हैं, मैरिज हॉल में नहीं कर सकते, इसलिए हमने नहीं किया।
और उसमें हर चीज लिखना जरूरी नहीं है कि शादी के दौरान आप मारपीट नहीं कर सकते, ये क्या लेकिन की बात। जो आईनी तरीके से सही है वो आपको करना है। और कोई भी ये क्लेम नहीं कर सकता इस शहर में कि उनको ये नहीं पता कि नाइट कर्फ्यू चल रहा है। ये हर न्यूज़पेपर में निकला है, हजारों बार इसकी माइकिंग की गई है हर 10-10 मिनट के अंतराल पे पूरे अगरतला शहर में, आज भी की जाती है, सबको मालूम है। अब ज़्यादा पढ़े लिखे लोग हैं सोशल मीडिया प्रयोग करके और जो एडमिनिस्ट्रेशन है, गवर्नमेंट है, उसको बदनाम करने की साजिश रचते हैं। ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত অংশ লৈ গুৱাহাটীত উপস্থিত হ'ল হলিচৰণ নাৰ্জাৰী। গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই প্ৰশাসনৰ এক নিৰ্দেশনাই আচৰিত কৰি তুলিলে ৰাজ্যৰ প্ৰতিভাৱান ফুটবলাৰগৰাকীক। নিৰ্দেশনাটোত তাৰকা ফুটবলাৰ হলিচৰণ নাৰ্জাৰীক দায়িত্ব দিয়া হৈছে ভোট গণনাৰ। ভাৰতীয় ছিনিয়ৰ দলৰ নিৰ্ভৰযোগ্য ফৰৱাৰ্ড হলিচৰণ নাৰ্জাৰীয়ে সৰু সজাইত অনুশীলন চলাই আছিল। কৰোনা কালতো অনুশীলন অব্যাহত ৰখা হলিচৰণক পশ্চিম গুৱাহাটী সমষ্টিৰ ভোট গণনাৰ দায়িত্ব দিয়া কাৰ্যই চকু কপালত তুলিছে ক্ৰীড়া প্ৰেমীৰ। এই সন্দৰ্ভত এক বিশেষ ৰিপৰ্ট আগবঢ়াইছো। ভাৰতীয় ছিনিয়ৰ দলৰ সদস্য হলিচৰণ নাৰ্জাৰী আমাৰ সকলোৱে জানে অসমৰ সুযোগ্য সন্তান আৰু এই হলিচৰণ নাৰ্জাৰী বৰ্তমান আমাৰ লগত আছে। আমি এই মুহূৰ্তত নিউজ 18 অসম দৰ্শকক জনাওঁ যে হলিচৰণ নাৰ্জাৰীক আগন্তুক 2 মে তাৰিখে যি অসম বিধানসভাৰ নিৰ্বাচনৰ ভোট গণনা আছে, এই ভোট গণনাত হলিচৰণকো কামত লগাইছে আৰু তেখেতৰ নামটো আহিছে আৰু সেইকাৰণে তেখেতে অলপ আচৰিত হৈছে, কাৰণ সেইদিনা তেখেতে বিশ্বকাপৰ যি যোগ্যতা নিৰ্ণয়কাৰী খেল ছৌদি আৰবৰ পৰা খেলি কিনে এতিয়া আহি ঘৰত প্ৰৱেশ কৰিছিলে, অসমৰ মাটিত আহি উপস্থিত হৈছিলে। সেই মুহূৰ্ততে যেতিয়া নামটো পালে তেতিয়া তেওঁ নিজে আচৰিত হৈছে। মই তেখেতকে সুধিব বিচাৰিছোঁ, ইলেকশ্যনৰ ভোট গণনাৰ কাৰণে আপোনাৰ নামটো আহিছে আৰু আপুনি ৱৰ্ল্ড কাপ কোৱালিফাইং খেলি আহিছে, অলপ জনাওকচোন। মই ডুবাইৰ পৰা এতিয়া ৱৰ্ল্ড কাপ কোৱালিফাই খেলি আহিছোঁ। ইলেকশ্যন কাউণ্টিং কাৰণে মোৰ নাম আহিছে, এইটো চাই পিনি ময়ো আচৰিত হৈ গ'ল আৰু কি, মানে মই এতিয়া খেলি থকা মানুহ, মই ইলেকশ্যনত মানে এনেকুৱা কাউণ্টিং কাম কোনোদিন কৰা নাই। এতিয়া ময়ো আচৰিত হৈ গ'ল, এতিয়া খেলি আহিলোঁ, নামটো আহি গ'ল আৰু কি। গ্ৰাউণ্ডত যিমান কাম আছে এইটো মই কৰি ল'ম, কিন্তু এনেকুৱা ইলেকশ্যন কামৰটো মই একো নাজানো কৰিবলৈ, এজনী আচৰিত পাইছোঁ আৰু কি। এইখিনি মই নিউজ 18 অসম দৰ্শকক জনাওঁ যে আমাৰ যদি ভাৰতীয় দলৰ যদি ক্ৰিকেট প্লেয়াৰ KL ৰাহুলে হওক বা ঋষভ পন্থ হওক বা জসপ্ৰীত বুমৰাহ হওক, তেওঁলোকে যদি তেওঁলোকৰ নিজৰ নিজৰ ৰাজ্যত যদি নিৰ্বাচন অনুষ্ঠিত হয় তাৰ ভোট গণনা কামত সেই ৰাজ্যৰ যিসকল প্ৰশাসনীয় লোক আছে তেওঁলোকে লগাব নেকি, এইটো আমাৰ প্ৰশ্ন। এই মুহূৰ্তত আমাৰ লগত দেৱাশিষ সিনহা প্ৰাক্তন ক্ৰিকেটাৰ আছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰিকেটাৰ। আপুনি অকণমান আগবাঢ়ি আহকচোন, মই আপোনাক সুধিব খুজিছোঁ, হলিচৰণ নাৰ্জাৰীক যিটো ভোট গণনাৰ কাৰণে লগালে আপুনি কি ক'ব? আচলতে ফুটবল প্লেয়াৰ হিচাপে তেওঁতো আমাৰ অসমৰ এজন ইণ্টাৰনেশ্যনেল ফুটবল প্লেয়াৰ বুলি ক'লে অসমৰ পৰা তেওঁৱেই একমাত্ৰ প্লেয়াৰ, আৰু এইটো অসমৰ ৰাইজে বা অসমৰ প্ৰশাসনে চবে গম পায়। আৰু তেওঁক এতিয়া ইলেকশ্যন ডিউটি দিয়াৰ কাৰণে আমিও অলপ মানে আচৰিত হৈছোঁ। আচলতে হলিচৰণ নাৰ্জাৰীৰ নিচিনা প্লেয়াৰ এজনক এনেকৈ ইলেকশ্যন ডিউটি দিব নালাগে। আৰু আজি যদি ক্ৰিকেটাৰ যিবিলাক আছে, আমি এজ এ ক্ৰিকেটাৰ মই কৈ আছোঁ, আমাকতো যিমান নেশ্যনেল ক্ৰিকেটাৰ আছে তেওঁলোকৰ স্থিতিতো তেওঁলোকক দিয়া নাই, আৰু গোটেইবিলাকটোতো জবৰ লগত ইনভলভ আছে। এতিয়া লাষ্টে হলিচৰণ নাৰ্জাৰী ISL খেলি আহিলে, তাৰপিছত ইণ্ডিয়া খেলি আহিলে, তাৰপিছত আকৌ আহি পেলাই এতিয়া যদি ইলেকশ্যন ডিউটি কৰে, এইটো আৰু আমাৰ অসমৰ কাৰণে লজ্জাজনক আৰু। হয়, এইখিনি মই আমাৰ জিলা উপায়ুক্ত বা সংশ্লিষ্ট কৰ্তৃপক্ষ তেখেতসকলক আমি অনুৰোধ জনাইছোঁ, যদিও এইগৰাকী হলিচৰণ নাৰ্জাৰী সেইগৰাকী বুলি নাজানি যদি ভুলতে তেখেতৰ নামটো ভোট গণনাত দিছে তেনেহ'লে বেলেগ কথা, কিন্তু যদি হলিচৰণ নামটো কিবাকৈ যদি ভোট গণনাৰ পৰা বাদ দিব পাৰে, কাৰণ তেওঁ নিতৌ অনুশীলন কৰি আছে ক'ভিডৰ মাজতো, অকলশৰে তেখেতে সৰু সজাইত পুৱা গধূলি দুবেলা তেখেতে অনুশীলন চলাই আছে। গতিকে তেখেতৰ অনুশীলনৰ স্বাৰ্থত, কাৰণ মই পুনৰবাৰ কৈছোঁ যে ভাৰতীয় দলৰ মূল দলত প্ৰায় 100খনতকৈ অধিক মেটচ খেলিছে হলিচৰণ নাৰ্জাৰী, আৰু তেনেকৈ খেলি অসম আৰু উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে হলিচৰণ নাৰ্জাৰীয়ে। ধন্যবাদ বিপুল। 7 দশক পাছত অসমত বৰ ভূঁইকঁপ। 1950 চনৰ পাছত অহা এই প্ৰথমটো বৰ ভূঁইকঁপে তছ কৰি থৈ গ'ল অসম। ভূমিকম্পই প্ৰাণ কাঢ়িলে 2জন লোকৰ, আহত হ'ল আন 2জন লোক। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ, শুভৰাত্ৰি। বৰ ভূঁইকঁপত কঁপিল অসম। 7 দশক পাছত অসমত বৰ ভূঁইকঁপ। 2জনৰ প্ৰাণহানি, আহত 2জন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষয় ক্ষতি। পুৱাই ৰাজ্যজুৰি হোৱা দোৱা হাহাকাৰ পৰিস্থিতি।
কেইবাটাও ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম পুৱা 7:51 অনুভূত হয় প্ৰথমটো ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত 6.4 প্ৰাবল্যৰ বৰ ভূমিকম্পটোৰ ফলত প্ৰায় 30 ছেকেণ্ড ধৰি অব্যাহত থাকে প্ৰবল জোকাৰণি 1950 চনৰ পাছত এইটোৱে আছিল সৰ্ববৃহৎ ভূমিকম্প পুৱা 7:58 অনুভূত হয় দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি বিল্ডিং একদম পড়ব উকালে ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাবল্য আছিল 4.3 ইয়াৰ পিছতেই 8:01 অনুভূত হয় আনটো ভূমিকম্পৰ জোকাৰণি ৰিখটাৰ স্কেলত তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য আছিল 4.4 এনেদৰেই সময়ৰ অন্তৰে অন্তৰে মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ থাকে ৰাজ্যজুৰি ইফালে মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড